আজি আমাৰ মানুল্লাপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডৰ বুথ কমিটিৰ এটা মিটিং আছিল। মই যেহেতু সন্ধিয়াৰ পিছত অলপ ফ্ৰী আছিলোঁ, তেখেতসকলে ইনভাইট কৰিছিল যে বুথ কমিটিত এটেণ্ড হ'ব লাগে, কৰ্মীবিলাকক সতীৰ্থ কৰ্মীবিলাকক অলপ উৎসাহ যোগাব লাগে। যদিও বুথ কমিটি মিটিং মোৰ নিজা সমষ্টি আৰু এই অঞ্চলটো নতুনকৈ কালাপানী অঞ্চলত অন্তৰ্ভুক্ত হৈছে। যোৱা MP ইলেকশ্যনৰ পিছত আমাৰ সাংগঠনিক অৱস্থা অত্যন্ত দুৰ্বল হোৱা বুলি মই অনুভৱ কৰিছিলোঁ, কিন্তু নতুনকৈ পঞ্চায়ত নিৰ্বাচনত মানে আমাৰ দলীয় কৰ্মীবিলাকৰ যি উৎসাহ আৰু মানুহৰ যি উপস্থিতি, সঁচাকৈ মই অত্যন্ত আনন্দিত হৈছোঁ যে আজি এই মানুহবিলাক নতুনকৈ জইন কৰি আছে। আপোনালোকে দেখা পাইছে ডেইলি মানুহ জইন কৰি আছে। আগৰ যিখিনি পুৰণা মানুহ আমাৰ দলৰ পৰা মনক্ষুণ্ণ হৈ আছিল, তেখেত আকৌ ঘূৰি আহি আছে। তেখেতসকলে এটা কথা স্পষ্ট হৈছে যে আমি বিগত 3 বছৰত যে আমাৰ এই সমষ্টিৰ বিধায়ক হিচাপে তেখেতসকলে মোৰ ওপৰত আকৌ আস্থা ৰখাটো মই পৰিলক্ষিত হৈছোঁ বা তেখেতসকলক দেখিছোঁ যে যথেষ্টখিনি আস্থা বৃদ্ধি পাইছে। এইটোৰ অত্যন্ত শুভ লক্ষণ। পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে অত্যন্ত ভাল ফলাফল কৰিব বুলি মোৰ অনুভৱ হৈছে। তো আজি কংগ্ৰেছৰ এটা সময়ত যিটো দপদপনি আমাৰ ইয়াত আছিল, কিন্তু দিনে দিনে লাহে লাহে তেখেতসকলৰ ক্ষমতা লোপ পাই আছে আৰু সাংগঠনিক স্থিতি তেখেতসকল দুৰ্বল হৈ আছে। মানুহে কংগ্ৰেছৰ প্ৰতি বিভিন্ন ৰাজ্যৰ হাৰিয়ানাৰ পৰা আৰম্ভ কৰি, ঝাৰখণ্ডৰ পৰা আৰম্ভ কৰি, মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি, অসমৰ 5টা উপনিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যেতিয়া কংগ্ৰেছৰ ব্যৰ্থতা দেখা পাইছে, কংগ্ৰেছৰ প্ৰতি সাধাৰণ ৰাইজৰ মোহভংগ হৈছে আৰু তেখেতসকলে আমাৰ দলৰ প্ৰতি আস্থা বৃদ্ধি হোৱা আমি পৰিলক্ষিত হৈছোঁ। দেখা গৈছে উপনিৰ্বাচনত কংগ্ৰেছে বেয়াকৈ মুখ থেকেচা খাইছে, বিশেষকৈ ৰকিবুলৰ সমষ্টি। এই সন্দৰ্ভত কি ক'ব আপুনি? চাওক, আমি সেই সময়ত আমাৰ দলে স্পষ্ট এটা সিদ্ধান্ত লৈছিলোঁ যে আমি ছেকুলাৰ ভোটটো ডিভিজন নকৰোঁ, NTBJP ভোটটো আমি ডিভিজন নকৰোঁ। সেইকাৰণে আমাৰ দলৰ সিদ্ধান্ত আছিল যে আমি কোনো বাই ইলেকশ্যনত প্ৰাৰ্থী দি BJPক যাতে সহায় নহয়, যাতে ছেকুলাৰ ফ'ৰ্চ কংগ্ৰেছৰ সহায় হয়, এইটো বিচাৰিছোঁ। আৰু সেইমতে প্ৰাৰ্থীত্ব তাত দিয়া নাছিলোঁ আৰু আমি নৈতিকভাৱে কংগ্ৰেছক সমৰ্থন কৰিছিলোঁ। কিন্তু দেখা গ'ল যে সকলো ক্ষেত্ৰত চাৰিওপিনে যি বিপৰ্যয় হৈছে, বিশেষকৈ ৰকিবুল হাছানৰ দুৰ্গ হিচাপে বা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত চামগুৰি সমষ্টি বিগত দীৰ্ঘদিনৰ পৰা এইটো সমষ্টি কংগ্ৰেছৰ হাতত আছে, ৰকিবুল হাছানৰ নেতৃত্বত আছে। কিন্তু তাৰ মানুহে ৰকিবুল হাছানক যিটো বয়কট কৰিছে বা তেখেতক যিটো হিচাপত বঞ্চিত কৰিছে, তানজিল হুছেইনে বঞ্চিত কৰিছে, অত্যন্ত দুৰ্ভাগ্যজনক। এইটো কিন্তু ৰাজনৈতিকভাৱে অত্যন্ত এটা বেয়া লক্ষণ। আৰু ৰকিবুল হাছানৰ বিগত দিনৰ যিটো ৰাজনীতি আছিল, সেই ৰাজনীতিৰ তল পৰিছে। তেখেতৰ দাদাগিৰি গুণ্ডাগিৰি পলিটিক্সটো শেষ হ'ল, তাৰপৰা তেখেতে বিদায় দিলে। এইটো কিন্তু আমি ৰাজনৈতিক এটা বিশ্লেষক হিচাপে এটা ভাল লক্ষণ দেখা নাই যে কংগ্ৰেছৰ বিপৰ্যয়টোৱে অহা দিনত BJPক আৰু শক্তিশালী কৰিব নেকি। সেইকাৰণে কংগ্ৰেছে আকৌ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে। কেনেকৈ অহা বিধানসভা 2026 নিৰ্বাচনত কেনেকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, BJPক কেনেকৈ প্ৰতিহত কৰিব, তাৰ কাৰণে কংগ্ৰেছে চিন্তা কৰাৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন শেষ কৰিব। কিন্তু AIUDFে এতিয়া কেনেদৰে ৰাইজৰ কাষলৈ যাব পঞ্চায়ত নিৰ্বাচন? আপোনালোকে দেখা পাইছে এতিয়া কমচে কম চাওক ইয়াত কিমান মানুহ এতিয়াও ইমান ৰাতি 10টাৰ পিছত এই প্ৰচণ্ড শীতৰ মাজতো দলীয় কৰ্মীবিলাক কেনেকৈ ওলাই আহি আমাৰ দলৰ কাৰণে বহি আছে, কাম কৰি আছে। এইটো এটা শুভ লক্ষণ। আৰু নিশ্চয়কৈ প্ৰতিটো সমষ্টিতেই, অসমৰ প্ৰতিটো সমষ্টিতেই আমাৰ UDFৰ কৰ্মীসকলে উঠি পৰি লাগিছে, কঁকালত টঙালি বান্ধিছে। অহা নিৰ্বাচন আমাৰ ফলাফল ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333